হেল্ল' গাইজ, প্ৰথমতে অসমবাসী ৰাইজক ঈদ মুবাৰক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া নামাজ পঢ়িব যাই আছোঁ ঈদগাহৰ ফালে। আপোনালোকক দেখাইছোঁ। এয়া আহি পালোহি, সেইখন ঈদগাহ হয়। গতিকে আমি সকলোৱে মিলিজুলি আজি ঈদৰ নামাজ আদায় কৰিম আৰু মানুহবিলাকে আহিছে। আসসালামু আলাইকুম। আজি আমি নামাজ পঢ়িম, সমূহীয়া নামাজ ঠিক আছে। হেল্ল' গাইজ, আমাৰ সকলো আহিছে। কি খবৰ বন্ধু? কিবা এটা কওক। ঈদ মুবাৰক সকলোকে। আমি সকলোৱে নামাজ পঢ়িম ন মিলিজুলি। তো গাইজ, আমাৰ এনেকুৱাকৈ বছৰৰ মূৰত দুটা তিথি আহে, অৰ্থাৎ ঈদ, এটা ৰমজান ঈদ আৰু এটা ঈদুল আজহাৰ বকৰি ঈদ বুলি কোৱা হয়। গতিকে আমি সকলোৱে মিলিজুলি এনেকৈ নামাজ পঢ়োঁ আৰু অৰ্থাৎ নামাজ আদায় কৰি দিওঁ। গতিকে যা নহওক, আমি ভৱিষ্যতলৈকে এনেকুৱাকৈ সকলোৱে মিলিজুলি যেন আমি নামাজ পঢ়ি থাকিব পাৰোঁ, সেইটোৱে সকলোৰে মনত কামনা কৰিব লাগে। গাইজ, ঈদগাহৰ পৰা আমি ওলাইলো, নামাজ পঢ়া শেষ হ'ল। ভাল লাগিছে ন? ঈদ মুবাৰক। ঈদ মুবাৰক। হয় হয়, কি খবৰ? নামাজ শেষ হ'ল। ঈদ মুবাৰক। ঈদ মুবাৰক। গতিকে আমাৰ নামাজ পঢ়া শেষ হ'ল। ঈদ মুবাৰক চবকে। চাই লওক আপোনালোকে ঈদগাহৰ পৰা চব ওলাইছে। চাই লওক, এয়া আমাৰ তাই নামাজ পঢ়া শেষ হৈ গ'ল আৰু ওলাই আছে লাহে লাহে সকলোৱে ঘৰত যাব, যাই তামোচা ফূৰ্তি কৰিব আৰু ইজনে সিজনৰ লগত গলা গলি মিলিব। গতিকে এনেকুৱা ধৰণৰ সকলোৱে কৰিব। গতিকে আমাৰ নামাজ পঢ়া শেষ হ'ল। গতিকে আমি এতিয়া ঘৰত যাব আহিছোঁ। গতিকে এওঁ দুষাৰ কিবা ক'ব খুজিছে ঈদৰ বিষয়ে শুনিব। সমূহ অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা থাকিল। হয়, বাকী আমি আজি তামোচা ফূৰ্তি কৰিম, আজি বহুত ফূৰ্তি কৰিম। গতিকে এতিয়া এৰিছোঁ। আসসালামু আলাইকুম। আসসালামু আলাইকুম। ঠিক আছে।